দলং আৰু দেৱাল একে সামগ্ৰীয়ে নিৰ্মাণ কৰা হয়, কিন্তু দলঙে মানুহক লগ হোৱাৰ কাম কৰে আৰু দেৱালে মানুহক পৃথক কৰাৰ কাম কৰে। মানুহকো নেদেখাজনে একেদৰেই বনাইছে। ইয়াৰে কিছুমানে মানুহৰ মাজত ঘৃণা বিয়পায় আৰু কিছুমানে প্ৰেম ভাল পোৱা বিয়পায়। অৱশ্যে এই সকলোবোৰ আপোনাৰ সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। এটা কলমে ভুল কৰিব পাৰে, কিন্তু এডাল পেঞ্চিলে কেতিয়াও ভুল কৰিব নোৱাৰে, কিয়নো তাৰ লগত এটা ৰবৰ নামৰ বন্ধু থাকে, যিয়ে শুদ্ধ নোহোৱালৈকে ভুলবোৰ মচি থাকে। ৰবৰৰ দৰে সঁচা বন্ধু যেতিয়া আপোনাৰ কাষত থাকিব, আপোনাৰ জীৱনৰ ভুলবোৰ শুধৰাই আপোনাক এজন ভাল মানুহ হ'বলৈ সদায় আগুৱাই লৈ যাব আপোনাক। সেয়েহে জীৱনত এজন ভাল আৰু সঁচা বন্ধু খুবেই প্ৰয়োজন। এবাৰ এজন মানুহে কুলি চৰাইক ক'লে, তোমাৰ মাতটো ইমান ধুনীয়া, বৰণটো কলা নোহোৱা হ'লে কিমান ধুনীয়া হ'লাহেঁতেন। আকৌ তেওঁ সাগৰখনক দেখি ক'লে, তোমাৰ সকলো ঠিকেই আছে, কিন্তু ইমান লুণীয়া হ'ব নালাগিছিল। তেওঁ পুনৰ গোলাপ ফুলপাক দেখি ক'লে, তুমি ইমান ধুনীয়া, কিন্তু কাঁইটেই তোমাক সকলো শেষ কৰি দিলে। অৱশেষত তিনিওৱে মিলি মানুহজনক ক'লে, মানুহবোৰৰ আনৰ দুখ খুচৰা স্বভাৱটো নথকা হ'লে পৃথিৱীখন কিমান ধুনীয়া হ'লহেঁতেন। 1 মিনিটত আপোনাৰ জীৱন কেতিয়াও সলনি নহয়, কিন্তু মাজে মাজে 1 মিনিটত লোৱা সিদ্ধান্তই কিন্তু গোটেই জীৱন আপোনাক সলনি কৰি দিয়ে। বৰ্তমান বজাৰত সকলোৰে দাম বাঢ়ি গৈছে, কিন্তু দুটা বস্তুৰ দাম আজিও বঢ়া নাই। 1 নম্বৰ হৈছে বিশ্বাস, 2 নম্বৰ হৈছে আপোনাৰ ভাল পোৱা। কাৰণ এই দুটাৰ দাম আগতেও কোনোৱে দিয়া নাছিল আৰু আজিও কোনেও দিব নিবিচাৰে। শৰীৰৰ অংগ কাটি ভাল পোৱা প্ৰকাশ কৰাটো মূৰ্খামি। ভাবি চাবা, যাৰ কাষত তোমাৰ চকুৰ পানীৰ কোনো মূল্য নাই, তেওঁ তোমাৰ জীৱনৰ দাম কি ভাবে দিব? সৌন্দৰ্য মানেই নগ্নতা নহয়, আৰু শিক্ষা মানেই কিন্তু ইংৰাজী নহয়। জীৱনৰ প্ৰত্যেকটো ষ্টেপ বহুত সাৱধানে দিবা, কাৰণ মনত ৰাখিবা, বহুত মানুহ অপেক্ষা কৰি আছে তোমাৰ এটা ভুল ধৰাৰ কাৰণে। আপোনাৰ যোগ্যতা হ'ল নদীখনৰ দৰে। নদীখন যিমান গভীৰ হয়, সিমান কম শব্দ হয়। যেতিয়া এজন পুৰুষে উন্নতি কৰে, তেতিয়া ভাবে পত্নীক কেনেকৈ সুখী কৰা যায়, আৰু যেতিয়া পত্নীগৰাকীয়ে উন্নতি কৰে, তেতিয়া তেওঁ ভাবে স্বামী আৰু দৰকাৰ নাই। এইটো কিন্তু সকলোৰে ক্ষেত্ৰত নহয়। এই 7টা সময়ত আপুনি সদায় মনে মনে থাকিব। 1 নম্বৰ, যেতিয়া তোমাৰ বহুত বেছি খং উঠিব। 2 নম্বৰ, যেতিয়া আৱেগ বেছি হ'ব। 3 নম্বৰ, যেতিয়া আপোনাৰ সময় বেয়া চলি থাকিব। 4 নম্বৰ, যেতিয়া আপোনাৰ সমালোচনা কৰিব। 5 নম্বৰ, যেতিয়া আপোনাক প্ৰশংসা কৰিব। 6 নম্বৰ, কোনোবাই যেতিয়া আপোনাৰ কাষত আহি আনৰ সমালোচনা কৰে। 7 নম্বৰ, ভালপোৱা মানুহজনৰ লগত কাজিয়া হ'লে। ভৰসা একমাত্ৰ সেই মানুহজনৰ ওপৰতেই কৰা যায়, যি তোমাৰ হাঁহিৰ মাজত লুকাই থকা কষ্টকো বুজে, যি খঙৰ আঁৰত ভালপোৱা দেখি পায়, যি মনে মনে থকাৰ কাৰণবোৰ বুজি পায়। এটা বাস্তৱ কথা, এগৰাকী ছোৱালীৰ কাৰণে স্বামীতকৈ আপোন আৰু কোনোৱেই হ'ব নোৱাৰে। এটা নিৰ্দিষ্ট বয়সৰ পাছত মা দেউতাৰ কাষতো ছোৱালীজনী বোজা হৈ পৰে, কিন্তু স্বামী নামৰ মানুহজনে মৃত্যুৰ শেষলৈকে পত্নী আৰু পৰিয়ালৰ দায়িত্ব লৈ যায়। আচলতে জীৱন মানে এক ভূমিকাহীন গল্প, যাৰ প্ৰতিটো লাইন পঢ়া বহুত সহজ, কিন্তু বুজা বহুত কঠিন। আপোনাৰ কষ্টবোৰ একমাত্ৰ আপুনিয়েই বুজিব লাগিব, আনে আপোনাৰ কষ্ট কেতিয়াও নুবুজে, তেওঁ যিমানেই আপোনাৰ আপোন নহওক কিয়। আপোনাৰ মৃত্যু আৰু আপোনাৰ ভালপোৱা, এই দুটা বহুত অদ্ভুত বস্তু। এটাই লৈ যায় মন আৰু আনটোৱে লৈ যায় আপোনাৰ গোটেই জীৱন। নিজৰ দাম বঢ়াব বিচাৰিলে এই 6টা কাম অৱশ্যেই কৰিব। 1 নম্বৰ, যি তোমাক মূল্যায়ন নকৰে তেওঁৰ কাষৰ পৰা দূৰত্ব বজাই ৰাখক, তেওঁ যিমানেই আপোন বা কাষৰ নহওক কিয়। 2 নম্বৰ, বিনা প্ৰয়োজনত কাকো সাহায্য বা পৰামৰ্শ দিয়াৰ চেষ্টা নকৰিব। 3 নম্বৰ, প্ৰয়োজনতকৈ বেছি বাহিৰা কথা কোৱাৰ পৰা আঁতৰত থাকিব। 4 নম্বৰ, সাধাৰণভাৱে থকা ভাল, কিন্তু মূৰ্খামি কেতিয়াও নকৰিব, সকলো সময়তে সতৰ্ক থাকিবলৈ চেষ্টা কৰিব। 5 নম্বৰ, এনেকুৱা ব্যক্তিত্ব গঢ়ি তোলক যাতে কোনেও আপোনাক অমান্য কৰাৰ সাহস নাপায়। 6 নম্বৰ, নিজকে সীমাবদ্ধতা আৰু সক্ষমতাৰ সম্পৰ্কে সচেতন থাকক, আৰু সেইবোৰ উন্নত কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি যাওক। ভদ্ৰ ব্যৱহাৰ কৰা উচিত, কিন্তু বেছি ভদ্ৰ হোৱা ঠিক নহয়, কাৰণ কিছু মানুহ আছে যি ভদ্ৰতাৰ ভাষা বুজি নাপায়। জীৱনে কেতিয়াও ভুল পথ নেদেখুৱায়, ভুল পথ সদায় আমি নিজেই বাছি লওঁ,
আৰু জীৱনক সদায় আমি দুখ দি যাওঁ। বেইমান আৰু স্বাৰ্থপৰ লোকে কেতিয়াও নিজৰ ভালক এৰি অন্যৰ অনুভূতিক বুজি নাপায়। আপোনাৰ মিছা ভালপোৱাৰ অভিনয় কেৱল ভালপোৱাকেই অপমান নকৰে, আপোনাৰ এটা সুন্দৰ জীৱনকো কিন্তু নষ্ট কৰি দিয়ে। বৰ্তমান সময়ত মানুহৰ ডাঙৰ ডাঙৰ ঘৰ, গাড়ী, সম্পত্তি, টকা পইচা সকলো আছে, কিন্তু একোজন মানুহ হিচাপে থাকিব লগা মানৱতাৰ গুণটো কিন্তু নাইকিয়া হৈ গৈছে। আনৰ বাবে চিন্তা কৰিব পৰা মানুহ নাই, এতিয়া কেৱল নিজৰ কথাহে ভাবে তেওঁলোকে। মানুহে যেতিয়া আশা কৰাতকৈ অধিক পায়, তেতিয়া আনক সন্মান কৰিবলৈও কিন্তু তেওঁলোকে পাহৰি যায়। এজন মানুহৰ আটাইতকৈ মূল্যৱান বস্তুটো হ'ল তেওঁৰ আত্মসন্মান। আকৌ এজন প্ৰকৃত মানুহ হ'বলৈ আটাইতকৈ প্ৰয়োজনীয় গুণটো হ'ল মানৱতা। স্বাৰ্থপৰ পৃথিৱীত ভাল বুলি আৰু একোৱেই নাই। তুমি যাৰ মনটো ভাল কৰিব পাৰিবা, তেওঁৰ ওচৰত তুমি ভাল, আৰু তুমি যাৰ মনক ভাল লগাব নোৱাৰা, তেওঁৰ ওচৰতেই তুমি বেয়া। অহংকাৰক হত্যা কৰা, মৰমক মূল্য দিয়া, হাঁহিক সদায় বজাই ৰাখা, মিছাক অৱহেলা কৰা, সফলতাক অৰ্জন কৰা, ঈৰ্ষাৰ পৰা সদায় আঁতৰি থাকক, জ্ঞান সংগ্ৰহ কৰা, নিজক বিশ্বাস কৰা, আপোনাৰ জীৱনটো খুবেই সুন্দৰ হ'ব। মানুহৰ সকলো কথা যদি আপুনি মানি লয়, তেতিয়াহ'লে আপুনি সকলোৰে ওচৰত ভাল হ'ব। অভাৱৰ কাৰণে কোনো পত্নীয়ে স্বামীক সংসাৰত এৰি গুচি নাযায়। পত্নীয়ে সংসাৰ এৰি আঁতৰি যায় ভালপোৱাৰ অভাৱত, নহ'লে স্বামী বেয়া ব্যৱহাৰৰ কাৰণে। আপোনাৰ সৰু সৰু সুখবোৰেই জীয়াই থকাৰ প্ৰেৰণা দিয়ে। মানুহৰ ইচ্ছাটো সময়ে সময়ে সলনি হৈ গৈ থাকে। কাৰোবাৰ জীৱনত সাধাৰণৰ পৰা প্ৰিয় হৈ পৰা স্মৃতি যিমান মনোমুগ্ধ, ঠিক প্ৰিয়ৰ পৰা ক্ৰমান্বয়ে অপ্ৰিয় হৈ পৰা কাহিনীও সিমানেই কিন্তু ভয়ংকৰ। যোগ্যতাৰ উচিত বিবেচনা একমাত্ৰ যোগ্য ব্যক্তিৰ দ্বাৰাহে সম্ভৱ। যোগ্যতা তেতিয়াই নিৰ্মমভাৱে হত্যা হয় যেতিয়া ই অযোগ্যৰ হাতত পৰে। শব্দ লিখিবলৈ যদি চিয়াহীৰ ৰং আৰু সম্বন্ধ গঢ়িবলৈ যদি দেহৰ ৰং বিচাৰি ফুৰা, তেতিয়া না শব্দৰ অৰ্থ বুজি পাবা, না সম্বন্ধৰ মূল্য বুজি পাবা। সত্য তিতা, সেয়ে ইয়াত পোকে নধৰে, অৰ্থাৎ ই স্থায়ী। কিন্তু মিছা অত্যাধিক মিঠা, সেয়েহে ইয়াত পোকে ধৰে, আৰু সি সদায় অস্থায়ী। জীৱনত কিবা এটা কৰিবলৈ লোৱাৰ আগতে এটা কথা মনৰ পৰা সদায় আঁতৰাই ল'ব, আৰু সেইটো হৈছে আনে কি ভাবিব। প্ৰকৃতাৰ্থত সহায় কৰা ব্যক্তি এজনে সহায়ৰ বিনিময়ত একো নিবিচাৰে, তেওঁ মাথো সহায় কৰিবলৈহে জানে। বাস্তৱক যিমান সোনকালে গ্ৰহণ কৰিব পাৰি, সিমান সোনকালে জীৱনটো সহজ হৈ পৰিব আপোনাৰ বাবে। পত্নীৰ এই 5টা কামৰ কাৰণে স্বামীৰ ভালপোৱা কমি যায়। 1 নম্বৰ, স্বামীৰ মুখে মুখে তৰ্ক কৰিলে। 2 নম্বৰ, স্বামীৰ কথা উল্টা বা বেছি বুজিলে। 3 নম্বৰ, স্বামীৰ পচন্দক মূল্যায়ন নকৰিলে। 4 নম্বৰ, স্বামীৰ বিৰুদ্ধে কাম কৰিলে। 5 নম্বৰ, স্বামীৰ ওপৰত সন্দেহ পোষণ কৰিলে। সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে হ'লেও দুখ থাকেই, কিন্তু কিছুমানে সামাজিক মাধ্যমত প্ৰকাশ কৰে আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখিব বিচাৰে। সহজ সৰল সিমানেই হওক, যিমান হ'লে আনে আপোনাৰ সৰলতাখিনিক ব্যৱহাৰ কৰিব নোৱাৰে। খোৱা ভোজনেই হওক বা নতুবা মৰমেই হওক, কাৰোবাক যদি অত্যাধিক দি দিয়া হয়, তেন্তে তেওঁ আধাতে এৰি যাবই আপোনাক। আপোনাৰ প্ৰয়োজন বাঢ়িলে আপোনাৰ মূল্য বাঢ়িব, প্ৰয়োজন কমিলেই আপোনাৰ মূল্য কমিব। মানুহ কি, বস্তু কি, সকলো মাথো প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল। এতিয়া এয়াই বাস্তৱতা। পত্নীয়ে সকলোতকৈ বেছি আনন্দ তেতিয়া পায় যেতিয়া কাজিয়াত স্বামীক হৰুৱাব পাৰে। এটা কথা সদায় মনত ৰাখিব, আপুনি যদি খালত পৰে, আপোনাক উঠাই দিয়া মানুহ বহুত কম পাব, কিন্তু আপুনি পৰি থকা অৱস্থাত আপোনাক হাঁহি থকা মানুহ আপুনি বহুত দেখিব। ব্যস্ত কোনো নাই, যাৰ আপোনাক যিমান প্ৰয়োজন তেওঁ আপোনাক সিমানেই গুৰুত্ব দিব। আপোন ভালেই জগত ভাল, এই কথাষাৰ এতিয়া পুৰণি হ'ল। বৰ্তমান যুগত যিমানেই ভাল হোৱা যায়, সিমানেই মানুহৰ ঠগন খাবলগীয়া হয়। আনে আপোনাক ভাল পাওক বা নেপাওক, আপুনি নিজকে ভাল পাবলৈ পাহৰি নাযাব, কিয়নো আত্মপ্ৰেমেই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শক্তি। এই পৃথিৱীত ইমান অহংকাৰ কৰি একো লাভ নাই। আজি মাটিৰ ওপৰত আছা, কাইলৈ মাটিৰ তলত নিশ্চয় থাকিব লাগিব। অহংকাৰ নকৰিবা, পতন হ'ব, কিন্তু জোখতকৈ বেছি সহজ সৰলো নহ'বা, কাৰণ এইখন স্বাৰ্থপৰ সমাজ। তোমাৰ সৰলতাৰ সুযোগ লৈ তোমাক সদায় প্ৰতাৰণা কৰি যাব। আপুনি ধনী পৰিয়ালৰ বোৱাৰী হোৱাটো সৌভাগ্যৰ কথা নহয়,
একোজন সৎ চৰিত্ৰৱান ব্যক্তিৰ জীৱনসংগী হ'ব পৰাটোহে কিন্তু সৌভাগ্যৰ কথা। অপ্ৰিয় হ'লেও সত্য, তুমি মানুহক যিমানেই সহায় নকৰা কিয়, প্ৰয়োজন নহ'লে কেতিয়াও মনত নেপেলায় তেওঁলোকে আপোনাক, আৰু স্বাৰ্থ শেষ হ'লে কেতিয়াও তোমাক নিবিচাৰে তেওঁলোকে। ভালপোৱাত সদায় দুটা দায়িত্ব ল'ব লগা হয়। এটা হৈছে ভালপোৱা মানুহজনক ভালে ৰখাৰ দায়িত্ব, আৰু দ্বিতীয়টো হৈছে সম্পৰ্ক ধৰি ৰখাৰ দায়িত্ব। ভুলবোৰ ক্ষমা কৰি দিব পাৰি, কিন্তু অপমানবোৰ নোৱাৰি। কাৰণ য'ত আত্মসন্মান হেৰুৱাৰ ভয় থাকে, তাত মৰম দেখুওৱাৰ কিন্তু কোনো মূল্য নাথাকে। আপোনাৰ জীৱনত কিছুমান সুখবৰ নিজৰ মাজতে গোপনে ৰাখিবলৈ শিকক, কাৰণ সকলোৱে আপোনাৰ উন্নতিত সুখী হ'ব নোৱাৰে। এইখন পৃথিৱীত মিছাবোৰ সহজে বিক্ৰী হৈ যায়, কাৰণ সত্যক কিনিব পৰা শক্তি বহুতৰে নাথাকে। কাৰোৰে অভিশাপে কাকোৱে ক্ষতি কৰিব নোৱাৰে। একমাত্ৰ নিজৰ কৰ্মহে ভাল বেয়া নিৰ্ধাৰণ কৰে। পৃথিৱীত সকলোতকৈ নিষ্ঠুৰ মানুহ সেইসকলেই যিয়ে নিজৰ প্ৰয়োজনত কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে আৱৰ্জনা বুলি ভাবি দলিয়াই দিয়ে। টকাৰ সংখ্যা কেতিয়াও শেষ নহয়। যদি আপোনাৰ দুখৰ কাৰণ টকা হৈ থাকে, তেনেহ'লে আপোনাৰ দুখ কেতিয়াও শেষ নহ'ব। অবৈধ পদ্ধতিত টকা উপাৰ্জন কৰি কোটিপতি হোৱাতকৈ বৈধ পদ্ধতিত পৰিশ্ৰম কৰি দিন হাজিৰা কৰি খোৱা বহু গুণে ভাল। মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। কোনোবা দুখত থাকিলে আঁতৰি যায়, কোনোবাই কষ্ট কৰিলে হাঁহে, আৰু কোনোবাই উন্নতি কৰিলে জ্বলে। অৱশেষত মৃত্যুৰ পাছত কাৰোবাক প্ৰশংসা কৰা আৰু কাৰোবাৰ অনুভূতিক আঘাত কৰি তেওঁৰ ওচৰত ক্ষমা বিচৰা দুয়োটাই কিন্তু মূল্যহীন। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।